এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ সকলো গ্ৰেড 3 পদৰ এডমিট কাৰ্ড আহি গ'ল বিশেষকৈ 12 আৰু ডিগ্ৰী লেভেলৰ 7899 পদৰ এডমিট কাৰ্ড আহিছে আনফালে এডিআৰিতকৈও আগতে এক্সাম পাতি নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি মুঠ 17727 পদৰ যথেষ্ট এটা গুৰুত্বপূৰ্ণ ভিডিঅ' সকলোখিনি তথ্য আপোনালোকে লাভ কৰিব খুব কম সময়ৰ ভিতৰতে চেনেলত প্ৰথমবাৰ অহা সকলে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু ভিডিঅ'টি সকলোৰে সৈতে শ্বেয়াৰ কৰিব যাতে সকলোৱে তথ্যখিনি লাভ কৰে তো ফ্ৰেন্ডস সকল আৰম্ভ কৰিছো সকলোখিনি পোষ্টৰ পৰাই আপোনালোকক ডিটেইলছ দিম কিন্তু প্ৰথমে 17727 পদৰ পৰা আৰম্ভ কৰিছো কিয়নো এডিআৰিতকৈ আগতে এক্সাম হ'ব এই 17727 পদৰ এই সমূহ পদ কোনো অন্য বিভাগৰ নহয় চেন্ট্ৰেল গভৰ্ণমেন্টৰ পৰা অহা এছএছসি সিজিএলৰ হয় সেপ্টেম্বৰ অক্টোবৰত এক্সাম হ'ব সকলো ডিগ্ৰী পোষ্ট হয় জুনিয়ৰ সেক্ৰেটাৰিয়েট এসিস্ট্যান্ট ইন্সপেক্টৰ অফ এনফোৰ্সমেন্ট অফিচাৰ আনহাতে ইনকাম টেক্স অফিচাৰ সকলো হাই প্ৰফাইলৰ হাই স্যালাৰি লেভেলৰ জব হয় আবেদন নকৰাকৈ নাথাকিব যদি এটা ডিগ্ৰী কৰিছে কেতিয়াও আবেদন নকৰাকৈ নাথাকিব মাত্ৰ 100 টকা খৰচ হ'ব তাকো জেনাৰেল আৰু ওবিসিৰ হে তাকো যদি জেনাৰেল আৰু ওবিসিৰ ছোৱালী ক্যান্ডিডেট হয় নীল অসমতে এক্সাম দিব পাৰিব গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট একেটা চেণ্টাৰত আপোনালোকে আবেদন কিন্তু নকৰাকৈ নাথাকিব কাৰণ ইয়াতে প্ৰত্যেক বছৰে ৰিপিট হয় আৰু 17727 পদ ধেমালি নহয় আনহাতে আগৰ প্ৰশ্নবিলাকৰ পৰা ৰিপিট হয় ইয়াতে নিযুক্তি পোৱাৰ যথেষ্টখিনি চান্স থাকে 24 জুলাই লাষ্ট ডেট আবেদনৰ ফ্ৰেন্ডসকল এতিয়া আহিছো এডমিট কাৰ্ডৰ প্ৰসংগলৈ ভিডিঅ'টি দীঘল নকৰো কাৰণ কম সময়তে আপোনালোকক সকলোখিনি তথ্য দিম বুলি কৈছিলো তো এডমিট কাৰ্ড প্ৰথম অৱস্থাত কিহৰ আহিছে এসএসসি কম্বাইন হায়াৰ সেকেন্ডাৰী লেভেলৰ 12 লেভেলৰ এডমিট কাৰ্ড আহিছে যদি আপোনালোকে আবেদন কৰিছিলে কিমান পোষ্ট আছিল ৰব কৈ দিছো কম্বাইন হায়াৰ সেকেন্ডাৰী লেভেলত 3712টা পোষ্ট আছিল জুনিয়ৰ সেক্ৰেটাৰিয়েট এসিস্ট্যান্ট ডাটা এন্ট্ৰি অপাৰেটৰ গ্ৰেড এন ডাটা এন্ট্ৰি অপাৰেটৰ এনেকুৱা ধৰণৰ পোষ্ট আছিল এতিয়া এডমিট কাৰ্ড বিলাক আপোনালোকে ডাউনলোড কৰিব পাৰিব 1 to 11 জুলাইৰ ভিতৰত এইটো মেছেজ বৰ্তমান আহিছে আবেদন কৰা প্ৰাৰ্থীসকলৰ কাৰোবাৰ তাত মেছেজ নাহিব পাৰে গতিকে ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰি ল'ব আনহাতে ডিগ্ৰী লেভেলৰ এডমিট কাৰ্ড আহিছে এসএসসিৰ পৰা আহিছে দিল্লী পুলিচৰ পৰা আহিছে 4127টা পদৰ এডমিট কাৰ্ড আহিছে এক্সাম 27 আৰু 29 জুনতে হ'ব সময় খুব কম ভিডিঅ'টি শ্বেয়াৰ কৰক যদি দিল্লী পুলিচ এছআইত আবেদন কৰিছিলে এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব 4127 পদৰ 27 আৰু 29 জুনতে এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে সময় কম শ্বেয়াৰ কৰিব যাতে আবেদন কৰা কাৰো মিছ নহয় এক্সাম সকলোৱে এক্সাম দিব পাৰে বহুত সপোনলৈ আবেদন কৰে গতিকে সকলোৱে খবৰবিলাক পোৱাটো উচিত বুলি মই ভাবো চেনেলটি এনেদৰে আপডেটবোৰ পাই থাকিবলৈ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব প্ৰত্যেকটো তথ্য আপোনালোকক দিয়াটো মোৰ দায়িত্ব ধন্যবাদ জয় অসম জয় হিন্দ